আজি এটা এনেকুৱা বিষয়ৰ ওপৰত ডিসকাস কৰিম যে সকলোৰে মনত এটা প্ৰশ্ন আহে যে এক্সপোৰ্ট বিজনেস কৰিলে প্ৰফিট আছে নে নাই এতিয়া আজি এটা প্ৰডাক্টৰ ওপৰত ডিসকাস কৰি কিমান পাৰ্সেন্ট প্ৰফিট হ'ব মানে 4 লাখ টকা আপুনি ইজিলি মানে এটা কন্টেইনাৰত মানে এবাৰ এক্সপোৰ্ট কৰিলে কেনেকৈ মানে প্ৰফিট আৰ্ন কৰিব গুটেখিনি ক্যালকুলেশন দেখুৱাই দিম আৰু আপোনালোকে গুটিকে ভিডিওটো শেষলৈকে চাব এতিয়া সেই প্ৰডাক্টটো হৈছে উডেন পেলেটস হৈছে যেতিয়া আপুনি কোনো এটা বস্তু এক্সপোৰ্ট কৰিব এতিয়া সাপোজ আপুনি সাপাতটো এক্সপোৰ্ট কৰিলে কিছুমান বায়াৰৰ ৰিকোয়াৰমেন্ট হয় মানে তলত উডেন পেলেটস দিব লাগে আৰু তাৰ ওপৰত মানে পেকেজিং মানে যেনেকা ধৰণৰ পেকেট কৰে তাত দিব লাগে আৰু এই উডেন পেলেটসটো কিমান পৰিমাণৰ এক্সপোৰ্ট হৈ আছে হেতু জানিলে আপোনালোকে আচৰিত হ'ব আজি এটোৰ ওপৰত ডিসকাস কৰিম এতিয়া প্ৰথমে আহো আমি গভৰ্নমেন্ট বেনিফিটস কি আছে এতিয়া নাম্বাৰ 1 হৈছে ডিবিকে পাই 1.2% অফ দা কমাৰ্শিয়াল ইনভয়েস মানে কমাৰ্শিয়াল ইনভয়েসৰ ওপৰত 1.2% পাব আৰু আইএস হৈছে যদি এমএসএমই থাকে 3% মানে ইন্টাৰেষ্ট ইকুৱেলাইজেশ্যন স্কিম আৰু road tape হৈছে 0.5% of FOB value এখিনি হৈছে আপোনাৰ গভৰ্নমেন্ট বেনিফিট আৰু মানে টোটাল আপুনি গভৰ্নমেন্ট বেনিফিট পাব 1.7% মানে এখিনি আপোনাৰ মানে মনিটাৰী ফৰ্মত এটো কাস্টমে দিব ডিবিকে গটিকে হেখিনি আপোনাৰ একাউন্টত আহি যাব আৰু নেক্সট আহিলে যে এই উডেন পেলেটস আপুনি কি ধৰণে এক্সপোৰ্ট কৰি এতিয়া উডেন পেলেটসৰ কস্টিংটো হৈছে আপুনি যদি লোকেলি কিনিব যায় তেতিয়া হলে আপুনি মানে 500 পৰা 600 টকাৰ ভিতৰত এটো পাব আৰু আপুনি যদি বাল্কত কিনিব যায় তেতিয়া হলে আৰু তাতকে কমত পাব এতিয়া মিয়াতে ম্যাক্সিমাম প্ৰাইস মই ধৰি লৈছো যে 600 টকা পাৰ পিস মানে এখন পেলেটৰ দাম 600 টকা তেতিয়া হলে আপোনাৰ ম্যাক্সিমাম আপুনি যদি 2500 পিস আপুনি কিনে তেতিয়া হলে আপোনাৰ কস্টিংটো আহিব এটো 15 লাখ টকা মানে হেতু আপুনি কস্টিং হ'ব তাৰ মানে 15 লাখ টকা আপোনাৰ খৰচ হ'ব পেলেটস কিনি কিনুতে আৰু এটো আপোনাৰ ডিপেন্ড কৰিব আপুনি কোৰ পৰা সোৰ্স কৰিছে বা কিমান বাল্কত কোয়ান্টিটি আপুনি লৈছে তেতিয়া হলে তাতকে কমতো হ'ব পাৰে এটো এটা ৰাফলি ক্যালকুলেশন এতিয়া আপোনাৰ মানে আদাৰ এক্সপেন্সেস যেটো পেকেজিং বা লোডিং আনলোডিং বা লেবাৰ কষ্ট এই গুটেখিনি বা সিএচএ কষ্ট পোৰ্ট হ্যান্ডলিং চাৰ্জেস এই গুটেখিনি মিলি মই 1 লাখ টকা এটা ধৰিছো গটিকে টোটাল আপোনাৰ মানে প্ৰাইসটো হ'ব যে মানে বাইং প্ৰাইস হ'ব মানে হেটা ধৰিছো এখিনি আৰু এতিয়া টোটাল আপোনাৰ মানে বেনিফিটটো হৈছে 1.7% আপুনি যেটো গভৰ্নমেন্ট বেনিফিট পাব হেতু আপুনি ক্যালকুলেশন কৰিলে 25500 টকা আপোনাৰ ডাইৰেক্ট একাউন্টত আহি যাব এতিয়া আপোনাৰ বাইং প্ৰাইসটো হ'ব যেটো আপোনাৰ 15 লাখ টকা প্লাস 1 লাখ টকা আৰু মাইনাস 25500 এটো মাইনাস কৰিলে এপ্ৰক্স আপোনাৰ ওলাব 15,74,500 মানে 15,74,000 আপোনাৰ মানে এটো বাইং প্ৰাইস হ'ব আৰু নেক্সট আপুনি এক্সপোৰ্ট কৰোতে আপুনি কিমানত এফওবি প্ৰাইস কিমান বা কিমানত আপুনি এক্সপোৰ্ট কৰিব হেখিনি আপুনি যদি মানে চাই তেতিয়া হলে আপুনি বা অনলাইন ৰিসাৰ্চ কৰিলো বা Amazon এবিলাকত চালো গম পাব যে 800 ৰ পৰা 1500 পাৰ পিস এটো মানে এক্সপোৰ্ট হৈ থাকে গটিকে ইয়াতে মই লোয়েষ্ট প্ৰাইস 800 বুলি ধৰিছো তেতিয়া হলে আপোনাৰ টোটাল আহিব 20 লাখ মানে টকা আপোনাৰ যেটো এক্সপোৰ্ট প্ৰাইস হ'ব এতিয়া আপোনাৰ প্ৰফিট কিমান হ'ব এতিয়া মাইনাস 20 লাখ মাইনাস 15,74,500 আৰু তেতিয়া হলে আপোনাৰ 4,25,500 এটো প্ৰফিট মানে এপ্ৰক্স আপুনি 4 লাখ টকা এটা প্ৰফিট আৰ্ন কৰিব পাৰে যদি 2500 পিস আপুনি পেলেটস মানে এক্সপোৰ্ট কৰিব খোজে এতিয়া আপোনালোকে গম পালে যে কিমানখিনি এই প্ৰডাক্টটোত অপৰচুনিটি আছে বা কিমানখিনি প্ৰফিট মাৰ্জিন আছে এতিয়া কোন কান্ট্ৰিলে এই মানে এক্সপোৰ্ট হয় এতিয়া মই ইউএসএ কিমান শিপমেন্ট ভাবিলে আচৰিত হ'ব 3,52,766 শিপমেন্ট কৰিছে ইউএসএ ইম্পোৰ্ট কৰিছে মানে লৈছে আৰু ভিয়েটনাম আছে 1,46,000 ব্ৰাজিল 1,24,000 মালদ্বীপছ 23,000 আৰু ইণ্ডিয়াই ইম্পোৰ্টও কৰে এক্সপোৰ্টও কৰে 15,000 ইম্পোৰ্ট কৰিছে অলৰেডি আৰু এখিনি আপোনালোকে ডাটা পাই গল এতিয়া আহিলে এইচএছ কোডটো কি 44 15 20 10 এতিয়া আপোনালোকে এই এসএস কোডটো দি দিছো এটোৰ বেসিছত আপোনালোকে অনলাইন ৰিসাৰ্চ কৰিব পাৰে আৰু এতিয়া এক্সপোৰ্ট সাপ্লায়াৰ মানে কোড পাব বা এই উডেন পেলেটস আপুনি কোৰ পৰা লব এতিয়া কলকাতা বা এতিয়া ইণ্ডিয়াৰ বিভিন্ন জায়গাত ইণ্ডিয়া মাৰ্টত আপুনি সাপ্লায়াৰ বিচাৰিলে পাই যাব ইন্দোৰ বা কলকাতা
বা মুম্বাই মহাৰাষ্ট্ৰ এইবিলাকত আপোনাৰ এই প্ৰডাক্টটো এভেইলেবল আছে গতিকে আপোনালোকে ইণ্ডিয়া মাৰ্ট বা তেনেকুৱা আপুনি ছাপ্লায়াৰ চাই সেইমতে আপোনালোকে দামটো ফিক্স কৰি এইটো প্ৰডাক্ট এক্সপোৰ্টৰ কাৰণে ভাবিব পাৰে এতিয়া নেক্সট আপোনাৰ আহিলে যে এতিয়া এক্সপোৰ্টটো হৈ যাব বা ছাপ্লায়াৰো পালোঁ এতিয়া ডকুমেণ্টেশ্যনৰ কথা আহিলে যে কি ডকুমেণ্টছ লাগিব আৰু আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে গতিকে বায়াৰ কেনেকৈ চাব সেইটো মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ আপুনি বায়াৰ চালে আপুনি জেনুইন চেক কৰিব লাগিব এইখিনি গোটেইখিনি গাইডেন্স আমাৰ অনলাইন অফলাইন ইনষ্টিটিউটত গাইডেন্স কৰা হয় গতিকে আপোনালোকে এবাৰ জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু এনেকুৱা ধৰণৰ প্ৰডাক্টত আপোনালোকে ছিষ্টেমটো শিকি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া নেক্সট আহিলে ডকুমেণ্টেশ্যন আপোনাৰ কি লাগিব মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে IEC মেণ্ডেটৰী বা GST লাগিব ট্ৰেড লাইচেন্স লাগিব বা এইখিনি আপোনাৰ ডকুমেণ্টছ বা এতিয়া উডেন পেলেটছৰ কাৰণে আপোনাৰ ফিউমিগেশ্যন চাৰ্টিফিকেট লাগিব এনেকুৱা ধৰণৰ ডকুমেণ্টছ আপুনি ৰেডি কৰিব লাগিব এক্সপোৰ্টৰ কাৰণে এতিয়া ডিউৰিং শ্বিপমেণ্ট আপুনি কি বনাব যেনে ইনভইচেছ বনাব বা পেকিং লিষ্ট বা এনেকুৱা ধৰণৰ আপুনি এতিয়া ইনভইচবিলাক আপোনালোকে কেনেকৈ বনাব সেইখিনি আমাৰ ইনষ্টিটিউটত গাইড দিয়া হয় বা ষ্টেপ বাই ষ্টেপ শিকোৱা হয় সেইখিনি আপোনাৰ তৈয়াৰী হোৱাৰ পিছত আপোনাৰ এক্সপোৰ্ট হৈ গ'ল এতিয়া নেক্সট আপুনি এক্সপোৰ্ট হৈ যোৱাৰ পিছত আপোনাৰ নেক্সট কাম হ'ব যে EBRC বুলি যিটো চাৰ্টিফিকেট সেইটো ক্লোজিং কাৰণে সেইটো আপুনি বেংকৰ পৰা ল'ব লাগিব কাৰণ তেতিয়াহে আপোনাৰ মানে এক্সপোৰ্টৰ প্ৰচেছটো ক্লোজ হ'ব EBRC হৈছে ইলেক্ট্ৰনিক বেংক ৰিয়েলাইজেশ্যন চাৰ্টিফিকেট গতিকে এনেকুৱা ধৰণৰ বস্তুখিনি জানিবলৈ আপোনালোকে ছিষ্টেমটো শিকাটো দৰকাৰী আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ জইন কৰি লওক সকলোবিলাক প্ৰডাক্টৰ কাৰণে ডিফাৰেণ্ট প্ৰডাক্টছ এইখিনি গোটেইখিনি ডকুমেণ্টছ এইখিনি গোটেইখিনি গাইডেন্স দিয়া হয় আপোনালোকে মানে এইখিনি ইজিলি শিকি লৈ এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এইটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ ফৰ ৱাচিং